সামাজিক মাধ্যমত বদৰুদ্দিন আজমল পৰিয়ালক অপমান, আজমলৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে দুষ্ট চক্ৰই। সিৰাজউদ্দিন আজমল, বদৰুদ্দিন আজমলৰ ভাতৃ আৰু তেওঁৰ পুত্ৰ আব্দুৰ ৰহমান আজমলৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ। তিনুৰে অৰ্ধলংগ ফটো প্ৰচাৰ ৰাজা নামৰ এটা ফেচবুক পেজৰ। বিকৃত ফটো প্ৰচাৰৰ পাছতে এই হোজাইত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফেচবুক পেজটোৰ বিৰুদ্ধে AIDF-এ দাখিল কৰিছে এজাহাৰ। দবকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে হোজাই AIDF-এ। মৌলানা বদরুদ্দিন আজমল সাহেব, সিরাজউদ্দিন আজমল সাহেব আর আব্দুর রহিম আজমল সাহেবক রাজনৈতিকভাৱে সমালোচনা কৰাত আমাৰ কোনো আপত্তি নাই। কোনোবাই ৰাজনৈতিকভাৱে সমালোচনা কৰিব পাৰে, আলোচনা কৰিব পাৰে, আমাৰ ক'বলগীয়া একো নাই। কিন্তু মৌলানা বদৰুদ্দিন আজমল সাহেব গোটেই ভাৰতবৰ্ষৰ মানুহে জানে এজন ইছলামিক স্কলাৰ। এজন ইছলামিক স্কলাৰৰ এনেকুৱা এখন ফটো। সিৰাজউদ্দিন আজমল সাহেব এই সমষ্টিৰ বিধায়ক, আব্দুর ৰহিম আজমল সাহেব এজন মুফতি মানুহ, হাফিজ মানুহ, তেখেতে এই সমষ্টিৰ প্ৰাক্তন বিধায়ক। এই তিনিজন ব্যক্তিৰ বিকৃত ফটো দি যিজন মানুহে আপলোড কৰিব পাৰিছে, তেওঁ কিমান বিকৃত মানসিকতাৰ হ'ব পাৰিব। ইতিমধ্যে আমাৰ ছেক্ৰেটাৰী সাহেবে কোৱাৰ দৰে আমি জিলা প্ৰশাসনক এই ডবকা থানাত SP সাহেবৰ ওচৰতো যাম, মুলাজাৰ থানাতো যাম, আমি FIR দাখিল কৰিম আৰু তেখেতসকলৰ পৰা আমি এটা সুবিচাৰ কামনা কৰিছোঁ। যদি অনাগত দিনত সামাজিক মাধ্যমত বদৰুদ্দিন আজমল পৰিয়ালক অপমান, আজমলৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে দুষ্ট চক্ৰই। সিৰাজউদ্দিন আজমল, বদৰুদ্দিন আজমলৰ ভাতৃ আৰু তেওঁৰ পুত্ৰ আব্দুৰ ৰহমান আজমলৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ। তিনুৰে অৰ্ধলংগ ফটো প্ৰচাৰ ৰাজা নামৰ এটা ফেচবুক পেজৰ। বিকৃত ফটো প্ৰচাৰৰ পাছতে এই হোজাইত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফেচবুক পেজটোৰ বিৰুদ্ধে AIDF-এ দাখিল কৰিছে এজাহাৰ। দবকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে হোজাই AIDF-এ। মৌলানা বদরুদ্দিন আজমল সাহেব, সিরাজউদ্দিন আজমল সাহেব আৰু আব্দুর রহিম আজমল সাহেবক ৰাজনৈতিকভাৱে সমালোচনা কৰাত আমাৰ কোনো আপত্তি নাই। কোনোবাই ৰাজনৈতিকভাৱে সমালোচনা কৰিব পাৰে, আলোচনা কৰিব পাৰে, আমাৰ ক'বলগীয়া একো নাই। কিন্তু মৌলানা বদৰুদ্দিন আজমল সাহেব গোটেই ভাৰতবৰ্ষৰ মানুহে জানে এজন ইছলামিক স্কলাৰ। এজন ইছলামিক স্কলাৰৰ এনেকুৱা এখন ফটো। সিৰাজউদ্দিন আজমল সাহেব এই সমষ্টিৰ বিধায়ক, আব্দুর রহিম আজমল সাহেব এজন মুফতি মানুহ, হাফিজ মানুহ, তেখেতে এই সমষ্টিৰ প্ৰাক্তন বিধায়ক। এই তিনিজন ব্যক্তিৰ বিকৃত ফটো দি যিজন মানুহে আপলোড কৰিব পাৰিছে, তেওঁ কিমান বিকৃত মানসিকতাৰ হ'ব পাৰিব। ইতিমধ্যে আমাৰ ছেক্ৰেটাৰী সাহেবে কোৱাৰ দৰে আমি জিলা প্ৰশাসনক এই ডবকা থানাত SP সাহেবৰ ওচৰতো যাম, মুলাজাৰ থানাতো যাম, আমি FIR দাখিল কৰিম আৰু তেখেতসকলৰ পৰা আমি এটা সুবিচাৰ কামনা কৰিছোঁ। যদি অনাগত দিনত